কামাখ্যা প্ৰসাদ তাছাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ বিজেপি প্ৰাৰ্থীজনৰ সৰু সৰু সভাপতি নিৰ্বাচনী প্ৰচাৰ কামাখ্যা প্ৰসাদ তাছাৰ বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত প্ৰচাৰ সভা কামাখ্যা প্ৰসাদ তাছাৰ খুমটাইৰ পৰা সৰ্বাধিক ভোট লাভ কৰাৰ আশা বিজেপি প্ৰাৰ্থীজনৰ আৰু সবিশেষ জনাব আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই হয় নিৰ্বাচন মানে প্ৰতিদিনটা আমি ইতিমধ্যে আমি সমগ্ৰ যি লোকসভা নিৰ্বাচনৰ পৰিৱেশ ইতিমধ্যে দেখুৱাই আছোঁ চাওক প্ৰচাৰ অভিযান তুংগত চলিছে সকলোৱে ইতিমধ্যে আমি দেখুৱাইছোঁ কামাখ্যা প্ৰসাদ আছে খুমটাই সমষ্টিৰ সৰু সৰু সভাত অংশগ্ৰহণ কৰি ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু ইতিমধ্যে আপুনি গাঁৱে গাঁৱে দেখিবলৈ গৈছে সৰু সৰুকৈ প্ৰচাৰ অভিযান চলাইছে কেনেকুৱা ধৰণৰ চলিছে অভিযান ৰাইজৰ লগত আচলতে ডাঙৰ সভা পাতিলে ৰাইজক দেখা পাবলৈ বহুত অসুবিধা সেইকাৰণে বিধায়ক ডাঙৰীয়াই ক'লে আৰু আমাৰ বিধায়কসকলেও কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি সৰু সৰুকৈ সভা পাতিলে বেছি মানুহৰ সৈতে কণ্টেক্ট হয় মানুহৰ সা সুবিধা কি আছে মানুহৰ কেনেকৈ জীয়াই আছে এইবিলাকো আমি চাব লগা আছে আমি যদি সেইবিলাক চাওঁ তেতিয়াহে ভৱিষ্যত দিনত আমি কাৰ্যপন্থা নিৰ্ণয় কৰিবৰ কাৰণে সুবিধা হয় আমি সেইকাৰণে ৰাইজৰ লগত এবাৰ দেখা কৰিছোঁ ৰাইজে এনেওতো আমি ৰাইজৰ লগত সম্পৰ্ক আছেই কিন্তু এই সময়টোত আনুষ্ঠানিকভাৱে অকণমান মানুহৰ লগত দেখা কৰিছোঁ যাতে তেখেতসকলে ভোট দিবৰ কাৰণে সুবিধা হয় আৰু কিবা দুখে বিপদে তেওঁলোকৰ ওচৰত আমি আহিব পাৰোঁ আৰু তেওঁলোকো আমাৰ ওচৰত আহিব পাৰে সংযোগ স্থাপনৰ যিটো ব্যৱস্থা সেই সংযোগ স্থাপনৰ ব্যৱস্থা কেনেকুৱা ধৰণৰ পাইছে সহায় ৰাইজক আপুনি নিজে দেখিছে ৰাইজে নিজে কাম বন বাদ দি গাঁও বাগিচা সকলোতে ৰাইজে ওলাই আহিছে আৰু দেখা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপুনি একে ধুমুহাৰ সৃষ্টি কৰিব বুলি কৈছে সেইটো মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ লগত এটা ডাইৰেক্ট সম্পৰ্ক স্থাপন কৰে আৰু তেওঁ এই কথাবিলাক বুজি পায় গতিকে ধুমুহা সৃষ্টি কৰাৰ কথাটোতো আছেই ৰাইজে সমৰ্থন কৰিছে আৰু সমৰ্থনটোৰ কথা তেখেতেও অৱগত আমিও অৱগত আমি ভাবিছোঁ যে জনসাধাৰণে গৰিষ্ঠ সংখ্যকভাৱে ভোট দি আমাক জড়িছে এটা কথা খুব সৰব চৰ্চা চলিছে যে ৰজলিনা টিকি যিগৰাকী আপোনাৰ বিৰোধী প্ৰাৰ্থী নাজানো তেখেতৰ কথা আমি নাজানো আমি তেওঁৰ কথা আমাক নুসুধিলে ভাল যিহেতু চাহ জনগোষ্ঠীৰ যি জনগোষ্ঠীৰ সংসদীয় সমষ্টিটো এটা কমিউনিটিক লৈ পেলাই ভোট নিৰ্বাচন খেলিব নোৱাৰে ইয়াত মানুহৰ লগত কথা পাতিব লাগিব আৰু মানুহ কি জাতিৰ হয় সেইটো আমি পিছত চাম মানুহ দুখত থকা মানুহ যিসকলে তেওঁলোকৰ প্ৰয়োজন আছে তেওঁলোকৰ প্ৰয়োজনবিলাক আমি পূৰণ কৰিবৰ কাৰণে দায়বদ্ধ যিহেতু এইটো এটা কংগ্ৰেছৰ এটা দুৰ্গ আছিলে কোনো কংগ্ৰেছৰ দুৰ্গ নাই কংগ্ৰেছৰ দুৰ্গ থকা হ'লে বিনায়ক শইকীয়া কেনেকৈ জিকে বিশ্বজিৎ ফুকন কেনেকৈ জিকিব জিতু গোস্বামী কেনেকৈ জিকিব ভৱেন ভৰালী কেনেকৈ জিকিলে কংগ্ৰেছেতো ঠগি ঠগি মানুহক পাৰ কৰি দিলে আজি আমাক সেই মানুহখিনিক ওপৰলৈ তুলিবলৈ কিমান অসুবিধা হৈছে তেওঁলোকে এনেকুৱা এটা অৱস্থা সৃষ্টি কৰিলে যে মানুহ খালি ভোট দিবৰ কাৰণেহে জন্ম পাইছে আমি ভোট দিবৰ কাৰণে জন্ম পোৱা মানুহৰ সৃষ্টি নালাগে আমাক মানুহে জানিব লাগিব কথাবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কাম কৰিছে মুখ্যমন্ত্ৰীয়ে কি কাম কৰিছে সেইবিলাক মানুহে জানিব লাগিব আৰু সেইকাৰণে জনাই দিয়া আমাৰ কৰ্তব্য বিধায়কে কি কাম কৰিছে এইবিলাক মানুহে প্ৰত্যক্ষভাৱে চাব লাগিব সেইকাৰণে চবতে বৰ্ড লগাই দিয়া হৈছে আৰু তেখেতসকলক প্ৰত্যক্ষ তেওঁলোকৰ লগত সম্পৰ্ক থাকিব লাগিব মানুহক আন্ধাৰত ৰাখি পেলাই আপুনি ভোটৰ নিৰ্বাচন জিকি আপুনি কোনো সুখ নাপাব মানুহে জানিব লাগিব জ্ঞান প্ৰয়োগ কৰি তেওঁলোকে ভোট প্ৰয়োগ দিলে ভাল হ'ব আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়া মানুহ সকলোৱে জানে সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীক ভোট দিছে যুৱ প্ৰজন্মৰ আশাটো কি ধৰণৰ দেখিছে 100% আপুনি যুৱ প্ৰজন্মৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাম আৰম্ভ কৰিছোঁ আপুনি দেখিছে বিনা পইচাত কোনো ঘোচ ঘাচ নোহোৱাকৈ চাকৰি দিয়া হৈছে লোনৰ ব্যৱস্থা আছে ছেমি কণ্ডাক্টৰ ফেক্টৰী আৰম্ভ হৈছে প্ৰাইভেটাইজেশ্যন আৰম্ভ হৈছে তাত বহুত ল'ৰা সোমাইছে মই ভাবিব নালাগে যে প্ৰাইভেট যিবিলাক আমাৰ প্ৰতিষ্ঠান আহিছে এইবিলাক প্ৰতিষ্ঠান চৰকাৰ ভাল হোৱাৰ কাৰণেই প্ৰাইভেট প্ৰতিষ্ঠানবিলাকে ইয়াত তেওঁলোকে প্ৰতিষ্ঠান আৰম্ভ কৰিছে আৰু তেওঁলোকৰ তাতো চৰকাৰীভাৱে সকলোকে চাকৰি দিব নোৱাৰি আৰু আছিল কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিক্ৰিয়া ধন্যবাদ জনাইছোঁ মৃদুস্মন্ত